দেনগাঁৱত কাৰ্বি পৰিষদৰ তৰফৰ পৰা জিলাখনত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰৰ ৰাইজক মাটিৰ পট্টা বিতৰণ। কাৰ্বি আংলং জিলাৰ দেনগাঁৱত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু কাৰ্বি পৰিষদৰ ফুলনি ৰাজক চক্ৰ বিভাগৰ তৰফৰ পৰা পুৰথিমি আকেমাং 2.0 জৰিয়তে জিলাখনৰ মহামায়া আৰু নমাটি পৰিষদীয় সমষ্টিত বসবাস কৰা 3638 গৰাকী খিলঞ্জীয়া ভূমিপুত্ৰৰ ৰাইজক বিনামূলীয়াকৈ মাটিৰ পট্টা বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছু, হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙৰ লগতে পৰিষদৰ সদস্য আৰু ৰাজক বিভাগৰ বিষয়াসকল উপস্থিত থাকে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। 3638 পৰিয়ালক পুৰথিমি আকেমাং 2.0 আমি আজি মাটি পট্টা দিয়া হৈ গ'ল। বিনামূলীয়া পট্টা আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা দিয়া হৈছে। বিফাৰ্মো ফ্ৰী আৰু পট্টাও ফ্ৰী, আৰু পট্টা ইয়াত লৈ যাবৰ কাৰণে অহা যোৱা খৰচো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা বহন কৰা হৈছে, আৰু তেওঁলোকক খোৱা বোৱাও কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা দিয়া হৈছে। গোটেইখিনি ফ্ৰী দিয়া হৈছে। এনেধৰণৰ প্ৰত্যেক MEC সমষ্টিত এই জানুৱাৰীৰ ভিতৰতে আমি গোটেইখিনি শেষ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কিমান লোকক আজি মুঠতে দিছে পট্টা? 3638 পৰিয়ালক আমি বিনামূলীয়া পট্টা দিয়া হৈছে। কাৰ্বি আংলং অট'নমাছ কাউন্সিলে দেখা পোৱা গৈছে বিগত বছৰকেইটাত কিবা লাভ দিছে আৰু কিমান লাভ দিব? যিবিলাকৰ নোপোৱালৈকে সকলো যিবিলাকৰ পৰিয়ালে পোৱা নাই তেওঁলোকৰ দি থাকিম, আৰু যিবিলাক পাইছে তেওঁলোকৰ নাই, কিন্তু যিবিলাকৰ পোৱা নাই তেওঁলোকে মাটি পট্টা পোৱা নাই তেওঁলোকৰ শেষ নোহোৱালৈকে সেই কাৰ্যসূচীটো চলি থাকিব। দেখা পোৱা গৈছে ছাৰ, বিৰোধী দলসকলৰ এটা সপোন যে চৰকাৰটো ভাঙিবলৈ, সেই বিষয়ে কি কয় আপুনি? আৰে তেওঁলোকৰ মুখত ক'লেতো নহ'ব নহয়। ৰাইজ কাৰ লগত আছে আপোনালোকে দেখা পাইছে। চিফ মিনিষ্টাৰ 3বাৰকৈ আহিছে, 4বাৰ অহা সময় আপোনালোকে দেখা পাইছে কিমান মানুহে কিমান পৰিয়াল আহিছে। গতিকে প্ৰত্যেক MEC সমষ্টিত মই আহিছোঁ, মই গৈছোঁ। প্ৰত্যেক দিনে বেলেগ বেলেগ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ দলৰ যোগদান কৰি আছে, আপোনালোকে দেখা পাইছে। বিৰোধীবিলাকক ক'ৰবাত 1000 মিটিং কৰা দেখা পাইছে নেকি? গৌৰৱ গগৈ 2বাৰমান আহিছে, সেই 2বাৰ মিটিং কৰা 200মান মিটিং কৰা দেখা পাইছে নেকি তেওঁলোকে? কাৰ্বি আংলঙত গৌৰৱ গগৈ আহিব ছাৰ, আহিলে ভাল। প্ৰতিবাদকাৰীসকলৰ সৈতে 20 তাৰিখে আপোনালোকৰ বৈঠক হ'ব বুলি কৈছে। এই 20 তাৰিখটো এতিয়ালৈকে প্ৰধানমন্ত্ৰী আহিছে, আজি 17 তেওঁলোকৰ চিফ মিনিষ্টাৰৰ লগত আজি বৈঠক কাৰ্যসূচী আছে, কিন্তু প্ৰধানমন্ত্ৰী অহাৰ কাৰণে সেই কাৰ্যসূচীটো পিছুৱাই দিয়া হৈছে। গতিকে যেতিয়া অসম চৰকাৰে মাতিব তেওঁলোকৰ মাতাৰ পিছত আমিও ইয়াৰ পিছতে আমি আলোচনা কৰিম। স্থানটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলতে ঠিক কৰিম। যিটো আমাৰ 20 তাৰিখটো নহ'ব, অসম চৰকাৰৰ পৰা যিবিলাক আলোচনা কৰাৰ পিছত নেক্সট কাৰ্যসূচীটো আমাৰ তাতে হ'ব। আৰ্টিকল 244 লৈ আমি দিল্লীলৈ যাম, আৰু আমাৰ চিফ মিনিষ্টাৰে আমাক লৈ যাব, আৰু কাৰ্বি আংলঙত যিবিলাকৰ অট'নমাছ ডিমাণ্ড কমিটি তেওঁলোকৰ লগত লৈহে হোম মিনিষ্টাৰ আৰু প্ৰাইম মিনিষ্টাৰক তেখেতে লৈ যাব। অভাৱ আছে, আপুনি ইতিমধ্যে টেণ্ডাৰ কল কৰিব, কি কি কাম হ'ব? যিমানখিনি ৰাইজৰ যিবিলাকৰ মই ইণ্টাৰেকশ্যনৰ প্ৰগ্ৰামসমূহ যিটো গৈছে, যিবিলাকৰ এপ্লিকেশ্যন দিছে, সেই গোটেইখিনি ফেব্ৰুৱাৰী মাহতে টেণ্ডাৰ কল কৰা হ'ব। ছাৰ, আজি পট্টা বিতৰণৰ আগমুহূৰ্তত আপুনি বাটত আৰু কাৰ্যসূচী লৈ আহিছিলে, কেনেকুৱা ধৰণৰ? বেলেগ বেলেগ কাৰ্যসূচী, তাতে এটাটো আছে ৰাজাপথাৰ হাই ছেকেণ্ডেৰী স্কুল বিল্ডিং 3.52 লাখ উদ্বোধন কৰা হৈছে। ফাৰ্ণিচাৰ পৰা আৰম্ভ কৰি G+1 বিল্ডিং ইনগ্ৰেশ্যন কৰিছে। ইয়াৰ পিছত আমাৰ লাংফেয়াৰ কনষ্টিটুৱেঞ্চি ৰাস্তা, ব্লেক টপিং ৰাস্তা, এইটো উদ্বোধন কৰি আহিছোঁ।